অ' তিতিবুৰি আহিছে যে আপুনি উপায় নাই ন Hi friend, good morning. Welcome back to my YouTube channel. কি খবৰ ভাল নে আপোনালোকৰ কথাটোৰ চবৰে ভাল বৰ্তমান মোৰো ভাল আজি বহুত দিছে আমাৰ এফালে যোৱাকালি ৰ'দ আজি পুৰা বৰষুণ আহোঁতে মই তিতিলোঁ সম্পূৰ্ণ তিতি গ'লোঁ কি কৰিব আহিবতো লাগিবই কামলৈ চব পেটৰ কাৰণে মানুহৰ পেটটোৱে খাই দিছে আৰু একদম মানে বন খাৱন মানে আৰাম নোহোৱা হৈছে আজি যুগত পৃথিৱীত মানে যিমান যত চব পেটৰ কাৰণে চব দৌৰি ফুৰিছে তো কি কৰিব গতিকে মই পেটটো সজোৱাবলৈ আৰম্ভ কৰিছে গতিকে এতিয়া ব্ৰেকফাষ্টটোকে খাই আহোঁগৈ আৰু ব'লক আজি আপোনালোকক আমি ক'তনো ব্ৰেকফাষ্ট কৰোঁগৈ হোটেলখন দেখাম বৰ ধুনীয়া বনাই দেই একদম ৰুটি ব'লক তেনেহ'লে তো এয়া গাড়ীত দিলোঁ ষ্টাৰ্ট বৰষুণটো পৰি আছে জিপ জিপকৈ গোটেই পানী জমা হৈ আছে লাহে লাহে তো আহোঁতেও সম্পূৰ্ণ তিতি আহিছোঁ এতিয়াও তিতি যাব লাগিব এইবিলাক আমাৰ গুদাম এৰিয়া জেগা এইবিলাক গাড়ী আহিছে খালী কৰাবলৈ এইখন এখন সৰু গেট এইটো ৰাস্তা আপোনালোকে যদি মৰুমৰীয়া অঞ্চলৰ ক'ৰবাত কাম কৰি আছে ৰাতিপুৱা যদি ব্ৰেকফাষ্ট নাস্তা কৰিব বিচাৰে তেনেহ'লে এই হোটেলখনলৈ আহি কৰিব বিচাৰে বা কৰিব পাৰে তো এইখন আহি পাই গ'লোহি সৰু হোটেল বেছি ডাঙৰ নহয় কিন্তু বৰ ধুনীয়া বনায় হোটেলখনৰ নাম হ'ল আশীষ মই দাদাক সুধিলোঁ কি খাবলৈ আছে তেখেতে ক'লে ৰুটি পাব এতিয়া তো আমাক বহিবলৈ ক'লে অলপ অপেক্ষা কৰিবলৈ ক'লে তো আমি অলপ বহিলোঁ ৰুটিৰ কাৰণে আৰু এয়া ৰুটি বনাই আছে দাদাহঁতে খাবলৈ দিব ভাল লাগে খাই বেছি মছলা চছলা নিদিয়ে দামো বেছি নহয় এয়া এইটো হৈয়ে গ'ল একচুৱেলি মছলা নিদিয়া খানা খাব লাগে আজিকালি যিমান বেমাৰ আজাৰ হৈছে মানুহবিলাকৰ কমটি মছলাযুক্ত খানা খালে নিজৰ কাৰণে ভাল স্বাস্থ্যৰ কাৰণে ভাল এইটো চব কিমান ধুনীয়া এইটো হৈয়ে গ'ল আৰু এইয়া নবৌহঁতে আমাক খাবলৈ দিলে আলু ভাজি আৰু ঘুগুনি আৰু শুকান ৰুটি টেষ্ট কৰি চোৱা যাওক মজা মজা হৈছে খাবলৈ আপোনালোকেও আহি টেষ্ট কৰি চাব যদি ইচ্ছা কৰে এইজন মোৰ লগৰজন এজনো খাই আছে তেখেতেও ভাল লাগিছে বুলি কৈছে আৰু এয়া মোৰ খাই হৈ গ'ল मज़ा मज़ा मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ তো ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা লাগিলে চাই ক'ব আপোনালোকে আৰু এই হোটেলখন সঁচাকৈ বহুত ধুনীয়া বনায় ৰাতিপুৱা ব্ৰেকফাষ্ট যদি আমাৰ মূৰমূৰীয়া দকলঙীয়া ওচৰে পাঁজৰে কোনোবা কাম কৰি থাকে তেনেহ'লে গৈ খাই আহিবগৈ পাৰে ভাল লাগিলে খাই তো আপোনালোকে ভাবিছে চাগে মোৰ আকৌ চোলাটো ৰাতিপুৱা বেলেগ এটা হৈছে আচলতে মোৰ বৰষুণ জেগাত সম্পূৰ্ণ তিতি মানে চেচ অৱস্থা নাইকিয়া হৈ গ'ল তো লগৰ এজনক ক'লোঁ চোলাটো বোলো দে মোৰতো তিতি বৰ কিবাখন লাগিছে যাতে দিলে আৰু দেখি ৰাতিপুৱা এটা চাৰ্ট আকৌ অলপ দেৰি পাছত আকৌ বেলেগ এটা চাৰ্ট তো ভিডিঅ'বিলাক কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত লিখি জনাব আৰু যদি ভাল লাগিলে সঁচাকৈ লাইক কৰিব আৰু প্ৰথমবাৰ যদি চেনেলটোলৈ আহিছে তেনেহ'লে এবাৰ ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰিব তেতিয়া মই আকৌ নতুন ভিডিঅ' বনাবলৈ ভাল লাগে মানে তো ইমানেই আছিলে আকৌ লগ পাম এটা পুনৰ নতুন ভিডিঅ'লৈ তেনেহ'লে আজিলৈ আহোঁ বাই বাই